ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আহিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ ফালৰ পৰা আহিছোঁ। আপুনি এটা সুন্দৰ ঘৰ পাইছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা। আপুনি ঘৰটো পাই কেনেকুৱা পাইছে, কেনেকুৱা অনুভৱ হৈছে সেইখিনি আপোনাক জনাব। তাৰ আগতে আপোনাক মই ঘৰটো পোৱাৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতি তথা আমাৰ অনুসূচিত জাতি সমিতিৰ ফালৰ পৰা তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা আপোনাৰ এখন লাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। এতিয়া আপুনি এই ঘৰটো যে চৰকাৰে দিছে, কিবা আপুনি পইচা পাতি ক'ৰবাত দিবলগীয়া হৈছে নেকি? নাই। কিবা অসুবিধা পাইছে নেকি? এতিয়া আপুনি ঘৰটো যে ইমান ধুনীয়াকৈ দিছে আমাৰ চৰকাৰে তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অকণমান আশীৰ্বাদ প্ৰদান কৰি, আমাৰ চৰকাৰক অকণমান আশীৰ্বাদ প্ৰদান কৰি আপুনি দুই এষাৰ আমাক কওক। আমিতো এই চৰকাৰখনকে বিচাৰোঁ আগতো, আৰু চৰকাৰখনক বহুত কামো কৰিছে আৰু আমি এই ঘৰ পাই বহুত ভাল লাগিছে। গৰীব মানুহ পাইছোঁ, ভাল লাগিছে। তেখেতক আমি মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আগবাঢ়ি যাম, তেখেতে আগবাঢ়ি গ'লে আমিও আগবাঢ়ি যাম। সেইখিনি